Hello dear students, welcome to the platform of IMS Institute. আশা কৰো তোমালোক সবে ভালে আছা। তো তোমালোকৰ কাৰণে এটা গুড নিউজ। গুড নিউজটো হ'ল আমাৰ IMS Instituteৰ পৰা সেকেন্ড বেচ স্টার্ট হ'বলৈ যায় আছে। সেকেন্ড বেচ only for class 10 ইংলিশ সাবজেক্টৰ বাবে। যদি তুমি এতিয়ালৈকে ইংলিশ সাবজেক্টৰ গ্ৰামাৰৰ লগত স্ট্ৰাগল কৰি আছা, যদি তোমাৰ টেক্সট বুকৰ এতিয়ালৈকে প্ৰপাৰ নোটস তোমাৰ তাত নাই, দেন এইটো বেচ তোমাৰ কাৰণে পারফেক্ট হয়। যদি তোমাৰ ইংলিশৰ কাৰণে প্ৰপাৰ গাইডেন্স লাগে, দেন আজি তুমি এইটো বেচত তুমি জয়েন কৰিব পাৰা। বেচটো আমাৰ সেকেন্ড বেচ হয়, অলৰেডি ফার্স্ট বেচ আমাৰ কমপ্লিট হৈ আছে। তো সেকেন্ড বেচ আমি স্টার্ট কৰিব যাই আছো, হেতু এডমিশন অলৰেডি ওপেন হয়। এতিয়া ক্লাস 10 ৰ ইংলিশ সাবজেক্টৰ বাবে, ওকে। তো যদি তুমি ক্লাস 10 ত হয়, দেন তোমাৰ কাৰণে এইটো বেচ পারফেক্ট হয়। ইয়াতে এডমিশন স্টার্ট হৈছে আমাৰ 1 আগষ্ট মানে টুডে। আজিৰ পৰা ক্লাছৰ এডমিশনটো স্টার্ট হৈছে, ওকে। তো আজিৰ পৰা স্টার্ট হৈছে 1 আগষ্টৰ পৰা, হেতু আমি 9 আগষ্টলৈকে ৰাখিম। তো এই 9 দিনৰ মাজত আমাৰ এডমিশন প্ৰসিডিউৰ কেটা ফুলফিল কৰিম। তো আমাৰ ক্লাছটো কেতিয়াৰ পৰা স্টার্ট হ'ব? আমাৰ ক্লাছ স্টার্ট হ'ব 10 আগষ্ট। তো 10 আগষ্ট সানডে, সেই সানডে পৰা আমি ক্লাছটো স্টার্ট কৰি দিম। আৰু যদি তুমি এইটো জয়েন কৰিব বিচাৰা, দেন আমাৰ এইটো নাম্বাৰত কন্টেক্ট কৰা। টু মোৰ ডিটেইলছ তুমি ফোন কৰি কিনে আমাক সুধিব পাৰা, বেচটো কেতিয়া এডমিশনৰ কাৰণে ফোন কৰিব পাৰা, ওকে, বা টেক্সটো কৰিব পাৰা, মেছেজো কৰিব পাৰা। আসলে তোমালোক এইটো বেচত শিকিবলৈ কি পাবা, তোমালোকক কি শিকোৱা হ'ব, কিমানখিনি পঢ়োৱা হ'ব, কেনেকৈ পঢ়োৱা হ'ব, সেই গোটেইখিনি মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। হয়, তুমি নিশ্চয় দেখিবলৈ পাইছা, এইটো তোমালোকৰ ইংলিছৰ সিলেবাস 2025 সেশনৰ যেটো সিলেবাস, এই কমপ্লিট সিলেবাস ইয়াত দিয়া আছে। তো তোমালোকৰ যেনেকুৱা তোমালোক নিশ্চয় গম পোৱা যে তোমালোকৰ ফার্স্ট ফ্লাইট বুক এটা আছে, হয় না? তাৰ লগত সাবলিমিটেড ৰিডাৰ্স যাৰ নাম হ'ল ফুটপ্ৰিন্টস উইদাউট ফিট, তাৰ পিছত গ্ৰামাৰ আৰু কম্পোজিশন, এই চাৰিটা সেকশন মিলি কেনে তোমালোকৰ 90 মাৰ্কৰ কোৱেশ্চন আহে, ওকে। তো সেই 90 মাৰ্কৰ কোৱেশ্চনৰ মাজত এই গোটেইখিনি সিলেবাস থাকে। এই সিলেবাসত ফার্স্ট ফ্লাইট তাতে টপিক তোমাৰ টোটাল 10টা পঢ়িব লগা আছে এইবাৰ মেট্ৰিকৰ কাৰণে। সেই 10টাৰ মাজত যেনেকুৱা এ লেটাৰ টু গড, তাৰ পিছত নেলসন মেণ্ডেলা, টি ফ্ৰম আসাম, কোৰ্ক, মেডাম ৰাইট দ্য বাছ, এ টাইগাৰ ইন দ্য জু, আমান্ডা, এনিমেলস, বল পয়েম এণ্ড দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, এই গোটেইখিনি তোমালোকক এইটো বেচত পঢ়োৱা হ'ব। নেক্সট ফুটপ্ৰিন্টস উইদাউট ফিট, এই সাবলিমিটেড ৰিডাৰ্সত অনলি 4টা চেপ্টাৰ আছে, যেনেকুৱা দ্য মিডনাইট ভিজিটৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিন্টস উইদাউট ফিট এণ্ড দ্য হেড ড্ৰাইভাৰ। 4টা চেপ্টাৰ তোমালোকক কমপ্লিট কৰোৱা হ'ব। তাৰ লগত তোমালোকৰ most important grammar section to যেনেকুৱা ইয়াতে দেখিবলৈ পাইছা, tense, determinants, narration, vocabulary, translation, synthesis of sentence, voice, verb phrase, preposition and sentence correction complete তোমালোকক শিকোৱা হ'ব। ইয়াৰ লগত composition যেনেকুৱা letter writing, report, story, seen unseen passages and essay writing। তো তোমালোক নিশ্চয় দেখিবলৈ পাইছা, তোমালোকৰ 100% সিলেবাস কমপ্লিট কৰা হ'ব উইদিন এইটো আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ 5 মান্থ। উইদিন 5 মান্থ তোমালোকৰ 100% সিলেবাস আমি কমপ্লিট কৰিম উইথ এক্সাম, ওকে। শেষত আমি এক্সামো ৰাখিম। তো প্ৰত্যেকটা সিলেবাস মই আৰু অলপ ডিটেইলছত ক'বলৈ বিচাৰিম যে টপিক এটাৰ মাজত তোমালোক কেনেকৈ বস্তুবিলাক পাবা। তো ইয়াত দেখিবলৈ পাইছা ফার্স্ট ফ্লাইট, তো তাৰ যেটো প্ৰজ সেকশন, যেটো চেপ্টাৰ বিলাক আছে, তাতে টোটাল কেইটা আছে? 5টা। এ লেটাৰ টু গড, মেডাম ৰাইট দ্য বাছ, নেলসন মেণ্ডেলা, টি ফ্ৰম আসাম আৰু কোৰ্ক। তো প্ৰত্যেকটা চেপ্টাৰৰ মাজত তুমি কি শিকিবলৈ পাবা, সেইটো ক'ব গ'লে প্ৰত্যেকটা চেপ্টাৰৰ লাইন বাই লাইন তোমাক এক্সপ্লেনেশ্যন কৰি দিয়া হ'ব, প্ৰত্যেকটা লাইন বাই লাইন, বুজি পাইছানে? তাৰপিছত সামাৰী বিলাক তোমালোকক শিকোৱা হ'ব। ৱৰ্ড মিনিং যি আছে, হাৰ্ড ৱৰ্ড কিছুমান থাকে, তাৰ অৰ্থবিলাক অসমীয়াত অৰ্থবিলাক তোমালোকক দিয়া হ'ব। ট্ৰু ফলছ আমি কমপ্লিট কৰিম। ফিল ইন দ্য ব্লেংকছ, MCQ, VSA, 2-3 মাৰ্কৰ কুৱেশ্যন আনসাৰ যি আছে। আৰু most importantly ইয়াতে তোমালোক দেখিবলৈ পাইছা সিন পেছেজ। তোমালোক নিশ্চয় গম পোৱা পেছেজ দুই ধৰণৰ, সিন আৰু আনসিন। তো সেই দুটাৰ মাজত সিন পেছেজ বিলাক আমাৰ এই প্ৰজ সেকশনৰ পৰা পৰীক্ষাত আমি আহা দেখিবলৈ পাওঁ, য'ত নেকি কোনবা চেপ্টাৰৰ এটা পেৰাগ্ৰাফ উঠাই দি কিনে তাতে MCQ সোধে যে পেৰাগ্ৰাফত যিখিনি কথা দিয়া আছে তাৰ পৰা তলত দিয়া 2-3টা কুৱেশ্যনৰ এনসাৰ ফাইন্ড আউট কৰা। তো তেনেকুৱা ধৰণৰ প্ৰত্যেকটা চেপ্টাৰ যেতিয়া আমি পঢ়িম, পঢ়াৰ পিছত তাৰে কোনবিলাক পেৰাগ্ৰাফ ইম্পৰ্টেন্ট হয় তাৰ ওপৰত আমি পেছেজ প্ৰেক্টিছ কৰিম, ওকে। তো এইখিনি তোমালোকক প্ৰজ সেকশনৰ মাজত আমি ডিসকাস কৰিম। ইয়াৰ পিছত নেক্সট পোয়েট্ৰি, যিবিলাক কবিতা আছে, কবিতাৰ মাজত তোমালোক কি শিকিবলৈ পাবা? টোটাল 5টা কবিতা আছে আমাৰ এইবাৰ সিলেবাসত, য'ত
টাইগার এন্ড দ্য জো, আমান্ডা এনিমেলস, বল পোয়েম এন্ড দ্য টেল অফ কাস্টার দ্য ড্রেগন। প্রত্যেকটা কবিতাৰ মাজত আমি মাজত কি পঢ়িবলৈ পাম, লাইন বাই লাইন এক্সপ্লেনেশ্যন পাবা, তাৰ লগত সামাৰি পাই যাবা সবৰে, ৱৰ্ড মিনিং, ট্ৰু ফলছ, ফিল ইন দ্য ব্লেংকছ, MCQ তোমালোকক দিয়া হ'ব। তাৰপিছত ভেৰি শ্বৰ্ট এনসাৰ যিবিলাক আছে সেইবিলাকো পাবা, 2-3 মাৰ্কৰ কুৱেশ্যন বিলাকো পাই যাবা। আৰু মষ্ট ইম্পৰ্টেণ্ট যিটো নেকি নতুন পেটাৰ্ণত আমি কিছুমান কুৱেশ্যন আহা দেখিবলৈ পাইছো পৰীক্ষাত, লিটাৰেৰী ডিভাইচ। প্ৰত্যেকটা কবিতাৰ পৰা আমি লিটারেরি ডিভাইস কিছুমান পোয়েটিক ডিভাইস ইউজ করা দেখা পাও। কবিতার এটা প্যারাগ্রাফ দি কিনে তাতে সোধে যে ইয়াতে কোনটো লিটারেরি ডিভাইস ইউজ কৰিছে বা কোনটো পোয়েটিক ডিভাইস। তেনেকুৱা ধৰণৰ আমাৰ প্ৰত্যেকটা কবিতাত যি লিটারেরি ডিভাইস বা পোয়েটিক ডিভাইস আছে সেইবোৰ তোমালোকক এইটো কোর্সৰ মাজত কভাৰ কৰা হ'ব। ওকে, তো টেনশন নলবা, তোমালোকৰ কাৰণে 100% সলিউশন আহি পাইছে। ইয়াৰ পিছত ফুটপ্ৰিন্টস উইদাউট ফিট, যেটো আমাৰ সাবলিমেন্টারি রিডার্স আছে। সাবলিমেন্টারি রিডার্সৰ মাজত জাস্ট আমি 4টা চেপ্টাৰ পঢ়িব লাগে, মিডনাইট ভিজিটৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিন্টস উইদাউট ফিট আৰু হেক ড্ৰাইভাৰ। এই 4টা চেপ্টাৰত তোমালোক প্ৰত্যেকটাৰে লাইন বাই লাইন এক্সপ্লেনেশ্যনছ পাই যাবা, তাৰে প্ৰত্যেকৰ সামাৰি শিকিবলৈ পাবা, ৱৰ্ড মিনিং বিলাক পাবা, ট্ৰু ফলছ পাবা, তাৰ মাজত ফিল ইন দ্য ব্লেংকছ কিছুমান থাকে MCQৰ কাৰণে সেইটো পাই যাবা, MCQ বিলাক পাই যাবা, শৰ্ট এনসাৰ কিছুমান থাকে, তাৰ লগত মষ্ট ইম্পৰ্টেণ্ট লং, যেটো নেকি আমাৰ পৰীক্ষাত 4 মাৰ্কৰ কেতিয়াবা 5 মাৰ্কৰ আহা দেখিবলৈ পোৱা যায়। সেইখিনি তোমালোকক এইটো কোৰ্সৰ মাজত কমপ্লিট কৰোৱা হ'ব সবৰে, কাৰো মানে কনসেপ্ট এৰি নাযায়, প্ৰত্যেকৰে সৰু সুৰা A to Z কমপ্লিট কৰাই দিয়া হ'ব কনসেপ্ট বিলাক। এতিয়া ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল আমাৰ গ্ৰামাৰ। গ্ৰামাৰৰ মাজত আমি দেখিবলৈ পাইছো অলৰেডি যে কি আছে, টেন্স, ডিটাৰমিনাৰ্স, নাৰেশন, ভোকাবুলাৰি, ট্ৰান্সলেশন, সিনথেসিস অফ সেন্টেন্স, ভয়েস, ভার্ব ফ্রেজ, প্রিপজিশন এন্ড সেন্টেন্স কারেকশন। এই গ্রামার পার্ট যেটো আছে তাতে একদম আমি 0 লেভেলৰ পৰা স্টাৰ্ট কৰিম। কথাটো ধৰিব পাৰিছানে? একদম বেসিকৰ পৰা স্টাৰ্ট কৰি এডভান্স লেভেললৈ তোমালোক গ্ৰামাৰটো শিকা হ'ব। ক'ব গ'লে 0 to হিৰো তোমাক বনাই দিয়া হ'ব, বিন্দাস, কোনো টেনশন নাই। আমি ডিটেইলছ এক্সপ্লেনেশ্যন দি দিম প্ৰত্যেকটাৰে, টেন্স কাক কয়, কেই প্ৰকাৰ হয়, কেনেকে টেন্স কাৰেকশন কৰিব লাগে, কেনেকে ফাইন্ড আউট কৰিব লাগে, কন্ডিশন সেন্টেন্স কি হয়, ঠিক তেনেকে প্ৰত্যেকৰ টপিক আমি ডিটেইলছ আলোচনা কৰিম। শেষত যেতিয়া নেকি তোমালোক প্ৰত্যেকটা টপিক শিকিবলৈ পাবা, শিকি উঠিবা, তাৰ পিছত আমি প্ৰত্যেকটা টপিকৰ কমসে কম 10 ইয়াৰ্ছৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি সলভ কৰিম। যেনেকা লাষ্ট 10 ইয়াৰ্ছত টেন্সৰ কোৱেশ্চন কি আহিছিলে, ডিটাৰমিনাৰ্সৰ কি আহিছিলে, নেৰেশনৰ কি আহিছিলে, তো যোৱা 10 বছৰৰ আগৰ মেট্ৰিকৰ কোৱেশ্চন বিলাক আমি সলভ কৰিম যেতিয়া নেকি আমাৰ কোৰ্সটো কমপ্লিট হ'ব। ওকে, তো বহুত ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে এইটো বেচ। মই আশা ৰাখিম তোমালোক নিশ্চয় জয়েন কৰিবা আমাৰ লগত। আমাৰ এটা নতুন জাৰ্নি এটা ষ্টাৰ্ট হ'বলৈ যায় আছে আৰু সেই জাৰ্নিত সবকে মই ওয়েলকাম জনাও। আৰু শেষত কম্পোজিশন সেকশন আমি পাইছো, য'ত নেকি ডাঙৰ ডাঙৰ মাৰ্ক বিলাক হয় না, বেছি মাৰ্ক কম্পোজিশন সেকশনত পোৱা যায়। তো এইটো সেকশনত যেনেকুৱা টপিক আছে আমাৰ লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, ষ্টৰি ৰাইটিং, সিন আনসিন। সিনটো আমি তো সেই টেক্সট বুক যেতিয়া পঢ়িম তাৰ পৰা শিকি ল'ম, আনসিন বিলাক যেটো নেকি টেক্সট বুক নহয় এক্সট্ৰা কিছুমান পেছেজ সেইবোৰ আমি শিকিম। আৰু এছে ৰাইটিং প্ৰত্যেকৰে কমসে কম লেটাৰ ৰাইটিং আমাৰ 12টা মান লেটাৰ ৰাইটিং আমি সলভ কৰিম, টোটাল 12 লেটাৰ ৰাইটিং আমি সলভ কৰিম। তাৰ লগত ৰিপৰ্ট ৰাইটিং 10টা মান আমি সলভ কৰিম, ষ্টৰি ৰাইটিং 12টা, সিন আনসিন 10টা মান পেছেজ আমি প্ৰেক্টিছ কৰিম, মিনিমাম 10টা, ইয়াতকৈ বেছি হ'ব পাৰে বাট মিনিমাম আমি 10টা আমি কভাৰ কৰিম। আৰু এছে ৰাইটিং মিনিমাম 15 এছে ৰাইটিং আমি কমপ্লিট কৰিম এই কোৰ্সৰ মাজত। ইয়াতো মই আকৌ এবাৰ কম ডিটেইলছত লেটাৰ ৰাইটিঙৰ প্ৰকাৰ কেইটা, কেনেকুৱা লেটাৰ ৰাইটিং পৰীক্ষাত আহাৰ মানে এক্সাম ওৰিয়েন্টেড যেটো প্ৰসেস সেইটো এপ্ৰোচ আমাৰ ইয়াত কৰোৱা হ'ব। আৰু প্ৰত্যেকৰে 10 ইয়াৰ্ছৰ কুৱেশ্চন আমি সলভ কৰিম। তো এইখিনি হ'ল তোমালোকৰ সিলেবাস, যেটো নেকি তোমালোক এইটো সেকেন্ড বেচৰ মাজত তোমালোক শিকিবলৈ পাবা। যদি তুমি ইন্টাৰেস্টেড হয় সেকেন্ড বেচ, দেন মই আকৌ ৰিপিট কৰিম তোমালোকৰ কাৰণে যে আমি সেকেন্ড বেচ এটা ষ্টাৰ্ট কৰি আছো আইএমছ ইনষ্টিটিউটৰ ফালৰ পৰা, য'ত এডমিশন অলৰেডি স্টাৰ্ট হৈছে। আজি 1 আগষ্ট আজিৰ পৰা ষ্টাৰ্ট হৈ যাব, য'ত ক্লাছ 10ৰ বাবে অনলি ক্লাছ 10। ওকে, ইংলিছ সাবজেক্টটো তুমি পাবা। এডমিশন 1 আগষ্টৰ পৰা ষ্টাৰ্ট, ডেটটো মনত ৰাখিবা, এণ্ড 9 আগষ্টলৈকে চলিব। 10 আগষ্টৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। ষ্টাৰ্ট হৈ যোৱাৰ পিছত আমি আৰু এডমিশন নলওঁ, যাৰ বাবে যদি তোমাৰ ল'ব লগা আছে দেন তুমি তাৰ আগতে কন্টেক্ট কৰা। ধুনীয়াকৈ ইয়াত নাম্বাৰটো দেখিবলৈ পাইছা 6026279655।
এইটো নাম্বাৰত তোমালোক কল কৰা মেছেজ কৰা যি কৰা কৰা আমাৰ লগত যোগাযোগ কৰা কৰি কিনে তোমালোকৰ সিটবিলাক বুক কৰি লোৱা কাৰণ সিট লিমিটেড হয় আমি সৰু সৰু এটা বেচ ষ্টাৰ্ট কৰিম য'ত লিমিটেড সিট থাকিব আৰু আনলিমিটেড আমাৰ ৰেটিংছবিলাক থাকিব কথাটো বুজি পাইছানে তো আশা ৰাখিম তোমালোক আমাৰ লগত জইন হ'বা আমি নিশ্চয় লগ পাম 10 আগষ্টৰ ক্লাছৰ মাজত হয়নে তো সেইখিনিয়ে থ্যাংক ইউ সো মাচ